ওয়েলকাম টু টেষ্ট নলেজ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে আনিছো কম্পিউটাৰ সায়েন্সৰ আইচিডিসিৰ লেসন নম্বৰ 3 ক্লাস 6ৰ লেসন নম্বৰ 3 আইচিডিসি ফান্ডামেন্টাল আগৰ ভিডিও তোমালোকক দেখাইছো যিমানখিনি আছে লেপচাৰ 2 3 ৰিয়েল কোৱেশ্চন আনসাৰ ডিসকাস কৰিছো ডেসক্ৰিপচনৰ লিংক দি আছে তাৰ পৰা চাই ল'ব পাৰিবা আইচিডিসি আজি আমি শিকিম আইচিডিসি এন্ড ফান্ডামেন্টাল আমি ইয়াৰ পৰা কি শিকিম learning come out by the ending of this lesson মানে এইটো লেসনৰ হেত আমি কি শিকিম পাৰ্টৰ the student will be to learn এটা কি শিকিব আমি the comprehension the term I say information communication and technology মানে ইয়াৰ পৰা আমি শিকিম ইনফরমেশন কি হয় কমিউনিকেশন হয় টেকনোলজি কি হয় the narrate the use of ICDC মানে ICDC আমি মানে ইউজ কৰো এখানে আমি শিকিম the explain how the term the information communication and technology are related to each other মানে information communication and technology ICDC শব্দটো মানে কেনেকৈ মানে হেতৰ লগত মিল আছে সম্পৰ্ক এখন আছে ৰিলেটেড হৈ আছে recognize the diverse the application of ICDC যিবিলাক মানে পাৰ্ট আছে এইবিলাক পাৰ্ট আমি এপ্লিকেশন সেইবিলাক আমি ইয়াৰ পৰা চিনিম তোমালোকৰ ইয়াতে পেজ নাম্বার কিমান দি আছে পেজ নাম্বার 16 দি আছে ইন্ট্রোডাকশন অফ আইসিডিসি তোমার কি হয় এটা মানে ইন্ট্রোডাকশন পরিচয় ICDC is short from the their basic term ICDC is a short from of three basic term তিনটা শব্দ লগ লাগি আমাৰ কি হৈছে ICDC হৈছে সো এটা আই মানে কি হয় আই মানে হৈ গল ইনফরমেশন সি মানে হৈ গল তোমালোকৰ কমিউনিকেশন আৰু হৈ গল টি মানে হৈ গল টেকনোলজি এই তিনটা শব্দ মিলি আমাৰ কি হৈছে আইসিটিসি ইনফরমেশন তোমাৰ কি হ'ব পাৰে ডেটা হ'ব পাৰে সাপোজ তুমি কত গৈছা তুমি ইয়াৰ পৰা সাপোজ তুমি ইয়াৰ পৰা ফুৰিবলৈ গলা তুমি গুৱাহাটী গৈছা গুৱাহাটী যাই কিনে জো চিৰিয়াখানাত গলা কত গৈছিলা চিৰিয়াখানা এটা তোমাৰ কি হয় ইনফরমেশন হয় তাতে তুমি কি দেখিলা কিবা দেখিলা তুমি কি কৰিলা কিবা এটা ফটো এখন উঠালা উঠাৰ পিছত তুমি কি কৰা মোবাইলৰ সহায়ত কৰিব পাৰা বা টেবলেট আছে তোমালোকৰ বেলেগ বেলেগ ক্যামেৰা আছে তাৰ সহায়ত কৰিলা তুমি যিকোনো এটা মানে ক্যাপচাৰ কৰিলা ফটো এখন হ'ব টেকনোলজি তুমি কিহৰ সহায়ত কৰিলা কোনটো টেকনোলজি কৰিলা মোবাইলত কৰিলা না ল্যাপটপ লৈছা না টেবলেট আছে বা তুমি ক্যামেৰা লৈছা এইখিনি হ'ল তোমালোকৰ টেকনোলজি আৰু তুমি এজনৰ ফটোখিনি আনাৰ পিছত বা তোমালোকৰ উঠোৱাৰ পিছত ক্যাপচাৰ কৰাৰ পিছত তুমি বেলেগ এজনক যে তুমি দিবা এটো হ'ল তোমালোকৰ কমিউনিকেশন মানে কেনেকৈ ফটোখন দিবা হেকন হৈ গল কমিউনিকেশন মানে শেয়াৰ কৰা তোমালোকৰ আইটেমটো তোমাৰ ফটো বা কি ভিডিও শেয়াৰ কৰা বা তুমি এজন আনজনৰ লগত কথা পাতাটো তোমালোকৰ কমিউনিকেশন হ'ব সো ইনফরমেশন মানে কি হয় ইয়াত আছে এক মানে আই মানে কি হয় আই হৈ গল ইনফরমেশন the representation of data in meaningful way is called information মানে তুমি এটা ডেটা আছে ডেটা মানে তথ্য অসমীয়াত আমি কি বলে তথ্য বুলি কওঁ যেটো তথ্য তোমালোকৰ মিনিংফুল আছে অৰ্থপূৰ্ণ শব্দত যিখন থাকিব অৰ্থাৎ তোমালোকে কি বুলি কম আমি ইনফরমেশন কমিউনিকেশন অসমীয়াত কি বুলি কয় যোগাযোগ বুলি কোৱা হয় কমিউনিকেশন means the sharing or giving information by the talking writing or using another way মানে কমিউনিকেশন হৈ গল মানে তোমালোকে শেয়াৰ কৰা মানে শেয়াৰ মানে এজন আনজনক কিবা এটা বস্তু দিছা বা তুমি লৈছা এখন তোমালোকে শেয়াৰ কৰা যে কোনোবা তোমাৰ পৰা পইচা লৈছে পইচা দিছে বা তুমি কাৰোবাক কিবা এটা কৈছা কি তোমাক কিবা এটা কৈছে বা তুমি এজনক ফটো দিছা তুমি ফটো লৈছা গোটেইখিনি তোমাৰ কি কমিউনিকেশন হয় কমিউনিকেশন হৈ গল মানে ইনফরমেশন বিলাক শেয়াৰ কৰি দিয়া যিখন তোমাৰ ইনফরমেশন আছিল এখিনি শেয়াৰ কৰি দিয়া তুমি কথা কোৱাটো তোমালোকৰ হ'ব কমিউনিকেশন বা তুমি লিখি দিছা এখন তোমালোকৰ কমিউনিকেশন হ'ব ফটো দিলা এখন তোমাৰ কমিউনিকেশন হ'ব টেকনোলজি টি মানে হৈ গল টেকনোলজি means using tools and technology to make our easy and effectively so here efficient মানে হৈ গল দক্ষতা তুমি কি কৰিলা ইয়াতে টেকনোলজি মানে হৈ গল তোমাৰ কিবা টুল মানে হ'ব তোমালোকৰ টেকনোলজি মোবাইল হ'ব পাৰে বা তোমাৰ কম্পিউটাৰ হ'ব পাৰে টুল মানে তোমালোকৰ আমি এনে কি বুলি যত্ন কিবা এটা যন্ত্ৰ বুলি ভাবোলা তোমালোকৰ টুলস মানে যেটো সহায়ত আমাৰ কি কৰিব কামবিলাক অতি সহজে মানে কামবিলাক সহজে আৰু দক্ষতা হিচাপে আমি কৰিব পাৰিম ইনফরমেশন কমিউনিকেশন টেকনোলজি এনেক আহিব পাৰে আইসিটিসিৰ সম্পূৰ্ণ নাম কি হয় ইনফরমেশন কমিউনিকেশন টেকনোলজি
ইয়াতে একটা এক্সাম্পল দিছে তোমালোকৰ পেজ নম্বৰ 17 আছে ইনফৰমেশ্যনত ইয়াতে কৈছে ভাৱনা ভিজিট ৰংঘৰ ভাৱনা ক'ত ভিজিট কৰিছে ৰংঘৰলৈ গ'ল যোৱাৰ পিছত কি কৰিলে she went to capture the view মানে যিখন দেখিলে ভিউটো তোমাৰ কি কৰিব ক্যাপচাৰ কৰিব ক'ত গৈছিল ইনফৰমেশ্যন ক'ত গৈছিল ৰংঘৰত গৈছিল তাৰ পিছত কি কৰিব এটা কিবা বস্তু দেখাৰ মানে ৰংঘৰ দেখাৰ পিছত তোমাৰ কি কৰিব ৰংঘৰটো তোমাৰ ক্যাপচাৰ কৰিব এই যেতিয়া ক্যাপচাৰ কৰিব ক্যাপচাৰ মানে কিবা উঠোৱা কথা কৈছে ইয়াতে ফটো উঠাব কিহৰ সহায়ত উঠালে ইয়াতে তোমালোকে দেখি আছা এখন কি কিহৰ সহায়ত উঠালে ইয়াতে তোমালোকৰ মোবাইল ফোনৰ সহায়ত উঠালে বা তোমালোকৰ যেনেকৈ বেলেগ বেলেগ কেমেৰা আছে সহায়ত উঠাব পাৰে এই মোবাইল ইউজ কৰিছে মোবাইলটো টেকনিক ইউজ কৰিছে ইয়াতে she select a photo of Rangor using her mobile ইউজিং কি কৰিছে তাৰ মোবাইলৰ সহায়ত ফটো উঠাইছে কিন্তু মোবাইলটো আমাৰ কি হয় টেকনলজি হৈ গ'ল মোবাইল আমাৰ ডিভাইসটো আমাৰ কি টেকনলজি মোবাইল যিখন আমাৰ টেকনলজি এটা আহি গ'ল তাৰপিছত কমিউনিকেশ্যন মানে কি হয় আমি যোগাযোগ এজন আনজনক শ্বেয়াৰ কৰি দিয়াটো she share photo of Rangor with her friend and Jintu using ইন্টাৰনেটৰ সহায়ত কি কৰিলে তোমালোকৰ ফটোখন দিলে যিখন তোমালোক ফটো শ্বেয়াৰ কৰিলে মানে কাৰোবাক দিয়াটো আমি কি কৈছো এজনে আনজনক দিয়া বা শ্বেয়াৰ কৰাটো আমাৰ কি হয় কমিউনিকেশ্যন ফটোগ্ৰাফ সেই কিহৰ সহায়ত কামটো কৰিলে টেকনলজি যেনেকৈ তুমি স্কুলত আহিলে সাইকেলত আহিব পাৰা বাইকত আহিব পাৰা কাৰত আহিব পাৰা যিকোনো তোমাৰ খোজকাঢ়ি আহিব পাৰা তুমি টেকনিকটো কেনেকৈ ইউজ কৰিলা খোজকাঢ়িলে তোমাৰ বেলেগ এটা বা সাইকেলত আহিলে বেলেগ এখন বাইকত আহিলে বেলেগ বা কাৰত আহিলে বেলেগ কিন্তু মানে কামটো এটা স্কুলত আহাটো এটো হয় তোমালোকৰ টেকনিক কেনেকৈ আহিলা ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি যিখন সম্পূৰ্ণ নাম কি হয় আইচিটিচি সম্পূৰ্ণ নাম কি হয় ইনফৰমেশ্যন কমিউনিকেশ্যন টেকনলজি পৰীক্ষাত আহিব পৰা আইচিটিচি মানে কি হয় আইচিটিচি তুমি লিখি দিবা ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি ICTC means the computers, internet, phone and another tools gather, send and sharing data and information. ICTC হৈ গ'ল তুমি ডাটা এখিনি কি কৰিবা তোমাৰ মোবাইলত মানে ইন্টাৰনেটৰ সহায়ত বা তোমাৰ মোবাইলৰ সহায়ত কি কৰিবা ডাটাখিনি তুমি জমা কৰি ৰাখিবা তুমি কিবা চেঞ্জ তাত যদি কিবা চেঞ্জ কৰিব লাগে তাতে চেঞ্জ কৰিব পাৰা কাৰোবাক যদি তোমাক দিব লাগে তুমি এখিনি দিব পাৰা যেনেকৈ তুমি এখন ফটো উঠালা ফটোখিনি তোমাৰ মোবাইলত থাকিব তাৰপিছত তুমি যদি কাৰোবাক দিব বিচাৰিলা দিব পাৰিবা ফটোখনত যদি কিবা চেঞ্জ কৰিব লাগে তোমাৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব লাগে তাতে চেঞ্জ কৰিব পাৰা ফটোখন সৰু কৰিব লাগে এখিনি কৰিব পাৰিবা তুমি এখিনি চেঞ্জ কৰিব পাৰিম সেভ কৰি ৰাখিব পাৰিম বেলেগ কাৰোবাক দিব পাৰিম এখিনি হৈ গ'ল তোমালোকৰ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি আইচিটিচি মানে হৈ গ'ল কাৰোবাক বস্তুখিনি সেভ কৰি ৰাখা চেঞ্জ কৰিব পাৰা আৰু বেলেগক দিব পাৰা এখানে হৈ গ'ল তোমাৰ আইচিটিচি use of ICTC in day to day life মানে ICTC আমি কত ব্যৱহাৰ কৰো ৰেগুলাৰ মানে দৈনন্দিন জীৱনত ৰেডিঅ তোমাৰ ICTC ডিভাইস হয় ICTC ডিভাইস বুলি ক'লে তুমি কি কৰিবা ৰেডিঅ এটা হয় ৰেডিঅখন ICTC ডিভাইস হয় ৰেডিঅ ইজ এ পপুলাৰ মিডিয়া ফৰ অডিঅ ব্ৰডকাষ্ট মানে সাউন্ড মানে শব্দৰ যিখন আমি শুনিব পাৰো মানে পপুলাৰ ডিভাইস জনপ্ৰিয় এখন ডিভাইস আছিল মিডিয়া আছিল ইট ইজ ট্ৰান্সমিটিং নিউজ মিউজিক এণ্ড ভেৰিয়াছ অডিঅ প্ৰগ্ৰাম ওয়াৰ্ল্ডৱাইড মানে তোমালোকৰ কি কৰে মিডিয়া হৈছে তোমাৰ নিউজ তোমালোকে শুনিব পাৰা মিউজিক কিবা গান চান শুনিব পাৰা তাৰ বিভিন্ন ধৰণৰ অডিঅ সাউন্ড তোমালোকে নাটক হ'ব পাৰে বা তোমালোকে বেলেগ বেলেগ কিবা কাহিনী শুনিব পাৰা এখন আছিল আগত আমাৰ ৰেডিঅ ইউজ হৈছে এতিয়ালৈকে বৰ্তমান নাই মানে কমকৈ দেখা পাওঁ আমি ৰেডিঅ ইয়াৰ পিছত টেলিফোন মানে কি টিভি টিভি বুলি কওঁ টিভিৰ সম্পূৰ্ণ নাম কি হয় টেলিফোন ইজ এ কমন ডিভাইস ইন আৱাৰ হোম টেলিফোন আমাৰ কি সাধাৰণ এখন ডিভাইস মানে যেনেকুৱা ৰেডিঅ এটা ডিভাইস হয় কম্পিউটাৰ ডিভাইস হয় মোবাইল ফোন ডিভাইস হয় যিবিলাক আমি দৈনন্দিন জীৱনত আমাৰ ঘৰত ব্যৱহাৰ কৰোঁ উই ওয়াচ নিউজ স্পৰ্টস ইভেন্টস সিরিয়াল এন্ড মুভি অন দা ভেরিয়াস টিভি চেনেল আমি টিভিত কি চাব পাৰো নিউজ যেটা আমাৰ খবৰ দৈনন্দিন বাতৰিত আহে ইভেন স্পৰ্টছত খবৰ আমি শুনিব পাৰো সিরিয়াল চাব পাৰা
তোমালোকৰ মুভি যেনেকৈ চিনেমা চাব পাৰিবা আৰু বেলেগ বেলেগ চেনেল আছে গেমছ দেখিব পাৰা কাৰ্টুন চাব পাৰা তাতে টিভিত চাব পাৰোঁ বেছিক ফোন মানে তোমালোকৰ আগৰ যিবিলাক ফোন আছে সৰু সৰু মোবাইল যেনে কিপেড বুলি কম কিপেড মানে বুটাম থকা মোবাইল বেছিক ফোন ইজ স্মল কিপেড মোবাইল ডিভাইচ that is easy to use মানে কি হয় কিপেড মোবাইলটো আমাৰ ইজি হয় মানে সহজতে আমি মানে ব্যৱহাৰ কৰিবলৈ মানে বেছিক ফোন মানে কি হয় কিপেড মোবাইল মানে কি হয় বেছিক ফোন smartphone is one of the most popular device in our modern life মানে কি হয় আমাৰ বৰ্তমান আধুনিক যুগৰ কথা কৈছে আমাৰ পপুলাৰ ডিভাইচ একেবাৰে জনপ্ৰিয় হৈ গৈছে আমাৰ সবৰ হাততে থাকে এতিয়া স্মাৰ্টফোন we can use it for talking মানে আমি কিহৰ কাৰণে ইউজ কৰো কথা কোৱাৰ কাৰণে SMS মানে কাৰোবাৰ কিবা এটা SMS সেন্ড কৰাৰ কাৰণে ফটো ক্যাপচাৰিং মানে ফটো উঠোৱাৰ কাৰণে লাৰ্নিং এন্ড শেয়াৰিং ইনফৰমেশন কিবা শিকা বা বেলেগক শেয়াৰ কৰি দিয়া তোমালোকে নিশ্চয় ভিডিওটো শেয়াৰ কৰি দিবা তোমাৰ বন্ধু বান্ধৱীসকলে প্লেইং তোমালোকৰ গেম খেলিব পাৰা এইখিনি হৈ গ'ল তোমালোকৰ মোবাইলৰ কি কাম SMS কৰা কথা কোৱা SMS কৰা ফটো ক্যাপচার আছে লার্নিং মানে কিবা শিকাৰ কাৰণে মোবাইল ইউজ কৰো তাৰ পিছত গেম খেলিবলৈ ইউজ কৰো এইখিনি আমি মোবাইল ফোনত ইউজ কৰো ব্যৱহাৰ কৰো we can also do shopping and payment using this device আৰু তোমালোকৰ শ্বপিং অনলাইন যিবিলাক কিবা বস্তু কিনিব লাগিলে অনলাইনত শ্বপিং কৰক তাৰ পিছত কাৰোবাক পইচা দিবলৈ হ'লে ফোন পে যেনেকৈ ফোন পে আছে গুগল পে আছে আৰু বেলেগ আছে তাৰ সহায়ত পেটিএম আছে এইবিলাকৰ সহায়ত আমি কাৰোবাক পইচা দিব পাৰো এইখিনি আমি মোবাইলৰ সহায়তে কৰো Computer is widely used in our daily life for conducting activity related health, education, communication and entertainment. তোমার কম্পিউটারটো কিহৰ কাৰণে ইউজ কৰা আমাৰ ডেইলি ডিভাইচ মানে উইকলি মানে কি বহুত ভাবে ইউজ হৈছে আমাৰ মানে লাইভ জীৱনত দৈনন্দিন জীৱনত বহুত ইউজ হৈ থাকে কিহৰ কত ইউজ হয় হেলথ কেয়াৰ মানে হেলথ স্বাস্থ্য বিগত হয় তোমালোকৰ হস্পিটেলত হৈ আছে ব্লেক এমআৰপি কৰে এতে তাৰপিছত সিটি স্ক্যান কিবা কিবি কামত ইউজ কৰে তাৰপিছত এডুকেশ্যন শিক্ষাৰ কাৰণে তোমালোকৰ কম্পিউটাৰ ব্যৱহাৰ কৰে তাৰপিছত তোমাৰ কমিউনিকেশ্যন যোগাযোগ কাৰোবাৰ কিবা এটা দিয়া লোৱা মানে দিব লাগে এইখিনি এন্টাৰটেইনমেন্ট বা বিনোদন যিখন কয় বিনোদনৰ কাৰণে আমাৰ কম্পিউটাৰ ইউজ কৰে আৰু বেলেগৰ কাৰণে আমাৰ ইউজ কৰা হয় কিতাপৰ তোমালোকৰ যেনেকৈ পেজৰ শেষত তোমালোকৰ এনেকুৱা ছবি আছে যিখন আমি কিউআৰ কোড বুলি কোৱা হয় Have you seen such a image in our textbooks? তোমালোকৰ টেক্সটবুকত এনেকুৱা এখন ইমেজ দেখিছিলা It is a QR code. এটো কি হয় এটা QR কোড হয় You can scan this code with smartphone and accept educational content মানে তোমালোকৰ এইখিনি স্ক্যান কৰি মানে ইয়াৰ যিখিনি আছে গোটেইখিনি তুমি চাব পাৰিবা কন্টেন্টখিনি তোমালোকৰ কি শিকাইছে মানে গোটেইখিনি পেজ আহি যাব QR code standard for quick response কেতিয়াবা আহিব পাৰে QR কোডৰ সম্পূৰ্ণ নাম কি হয় এটো লিখিবা QR কোডৰ সম্পূৰ্ণ নাম কি হয় QR কোড কুইক ৰেসপন্স কুইক মানে সোনকালে তোমালোকৰ কিবা ৰেসপন্স দিয়াটো আমাৰ কি বুলি কোৱা হয় QR কোড তোমালোকৰ যেনেকৈ তোমাৰ গুগল পে ফোন পে থাকে এবিলাকৰ QR কোড থাকে তুমি কুইক ৰেসপন্স পইচা দিয়া লোৱা লেট আন্ডাৰস্ট্যান্ড টু চেঞ্জ মানে এতিয়া আমাৰ আগৰ দিনৰ লগত এতিয়া যদি কম্পেয়াৰ কৰে আমাৰ কি চেঞ্জ হৈছে আগত সো আমাৰ কি আছে নিউজ পেপাৰ এতিয়া আমাৰ নিউজ পেপাৰ আছে জানো এতিয়া নিউজ পেপাৰ আছে মানে বেছিকৈ আমাৰ ইউজ নহয় বুক ৰেডিঅ'তে বৰ্তমান ক'বলৈ গ'লে কিছুমান ষ্টুডেন্ট দেখাই নাই সৰু ল'ৰা ছোৱালী ৰেডিঅ' বিলাক দেখাই নাই বুকৰ পৰা আমাৰ ই বুক আহিলে তাৰ পিছত অনলাইন ৰেডিঅ' আহিলে এতিয়া মোবাইল ফোনত তোমালোকৰ থাকে ৰেডিঅ' থাকে তাৰ পিছত নিউজ পেপাৰ আহি গ'ল আৰু আগৰ দিনৰ যিখন তোমালোকে দেখা নাই চাগে ক্লাস 6 এৰ বিলাকে তোমালোকে দেখা নাই এনেকুৱা এখানে আমি কি বলো টেলিফোন বুলি কও আগৰ দিনৰ মানুহে দেখিছে টেলিফোন আৰু এতিয়া তোমাৰ কি হৈ গ'ল স্মাৰ্টফোন টেলিফোনৰ পৰিৱৰ্তে আমাৰ কি হৈ গ'ল স্মাৰ্টফোন আগত যেনেকৈ তোমাৰ এজনা কি দিছে লেটাৰ দিছে চিঠি দিছে এতিয়া আমাৰ কি কৰিম ইমেইল কৰি দিও চিঠি নহয় এতিয়া ইমেইল কৰো পৰিৱৰ্তন হৈ গ'ল আগতে যেনে ব্ল্যাক বোর্ড যেখানে আছে ব্ল্যাক বোর্ড চকত লিখা আৰু এতিয়া আমাৰ কি হয় এতিয়া আমাৰ ব্ল্যাক বোর্ড নাই স্মার্ট বোর্ড আহিছে ব্ল্যাক বোর্ড নাই আমাৰ এতিয়া স্মার্ট বোর্ড আহিছে হৈছে
এনসাইক্লোপিডিয়াৰ পৰিৱৰ্তন আমাৰ আহি গ'ল উইকিপিডিয়া। এইখন তোমালোকৰ পৰিৱৰ্তন হৈ গ'ল। পেন ফ্ৰেণ্ড মানে ফ্ৰেণ্ডৰ লগত মানে কিবা লিখাৰ পিছত চিঠিখন যেনেকৈ দিছে পেনৰ সহায়ত কৰিছে। এতিয়া আমাৰ কি কৰোঁ, এতিয়া নহয় আমি চিঠি নিদিয়াকৈ আমি কি কৰোঁ, অনলাইনত SMS দি দিওঁ। তোমালোকৰ এইখন হৈ গ'ল তোমালোকৰ পৰিৱৰ্তন হৈ গ'ল। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিবা আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নিশ্চয় কমেণ্ট কৰিবা চেনেলটো ভিডিঅ'টো চাই তোমালোকৰ কেনেকুৱা লাগিছে। নেক্সট ভিডিঅ'ত কুৱেশ্যন পেপাৰ আমি ডিছকাছ কৰিম, যিখিনি আছে কুৱেশ্যন আনচাৰ গোটেইখিনি এইখিনি ডিছকাছ কৰিম।